নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল CRCC লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ যিসকল LP ME স্কুলৰ শিক্ষক ক্লাষ্টাৰৰ মাজত ৰিচাফুল্ড হৈছে বা হাই স্কুলৰ শিক্ষক ব্লকৰ মাজত ৰিচাফুল্ড হৈছে, তেওঁলোকে ক'ত এটেণ্ডেঞ্চ দিব লাগিব নে নাই, বা যিসকল শিক্ষকৰ কোনো ডিউটি এলটেড হোৱা নাই তেওঁলোকে তেওঁলোকৰ পেৰেণ্ট স্কুলত যোনদিনাখন গুণোৎসৱ আছে সেইদিনাখন তেওঁ স্কুল এটেণ্ড কৰিব লাগিব নে নাই, এই ক্ষেত্ৰত এটি নিৰ্দেশনা ইতিমধ্যে প্ৰকাশ পাইছে। নিৰ্দেশনাটোত কি আছে আমি চাম। ভিডিঅ'টো ইম্পৰ্টেণ্ট বুলি ভাবিলে শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। নিৰ্দেশনাটি মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা প্ৰতিখন জিলাৰে ইনস্পেক্টৰ অফ স্কুলছ, DO আৰু DMC সকললৈ আহিছে আৰু বিষয়টোত উল্লেখ কৰিছে ৰিগাৰ্ডিং এটেণ্ডেঞ্চ অফ টিচাৰ্ছ ৰিচাফুল্ড ফৰ গুণোৎসৱ 2024 গুণোৎসৱৰ বাবে ৰিচাফুল্ড হোৱা শিক্ষকসকলৰ উপস্থিতি সম্পৰ্কে এই পত্ৰটি আহিছে। আৰু পত্ৰটিত উল্লেখ কৰিছে যে যিসকল শিক্ষকক বিভিন্ন স্কুলত ৰিচাফুল কৰা হৈছে গুণোৎসৱ 2024 বাবে তেওঁলোকৰ এটেণ্ডেঞ্চ শিক্ষা হেতু দিয়াৰ কোনো প্ৰয়োজন নাই। এই এলটেড দিনকেইটা গুণোৎসৱৰ যিকেইটা দিনত তেখেতক এলট কৰিছে অন্য স্কুলত, সেই দিনকেইটাত তেখেতে শিক্ষা হেতুত কোনো ধৰণৰ এটেণ্ডেঞ্চ দিয়াৰ প্ৰয়োজনীয়তা নাই। ইয়াৰ লগতে উল্লেখ কৰিছে যে যিসকল শিক্ষকক কোনো বিদ্যালয়তে কোনো ধৰণৰ কোনো ডিউটি গুণোৎসৱৰ বাবে এছাইন কৰা নাই, দিয়া হোৱা নাই, তেওঁলোকৰ পেৰেণ্ট স্কুলত এক্সটাৰ্নেল ইভালুৱেশ্যন যোনদিনাখন হ'ব সেইদিনাখন উপস্থিত থাকিব নালাগে, মানে তেওঁলোকে ঘৰতে থাকি